বাদ দিও যাওঁগে বল পগলাটোলে কোনে ৰখি থাকে ইমানকে 2 ঘণ্টামান হ'ব এতিয়া চালা ছোৱালী মানুহৰ নিচিনাকে ষ্টাইলে কৰি থাকেই নে কিয়ে নে তই ৰখি থাকিলে থাক মই হ'লে যাওঁ অ গুটি আমি যাওঁ নহ'লে দেই তই আহিলে আহিবি নাহিলেও নাই বল বল কুকুৰটোক লগ ধৰিবলৈ আজিৰ পৰা মই হ'লে নাহোঁ দেই কাণত ধৰিলোঁ ঐ পগলা কেইটা ৰ ভাত কেইটাও ভান্তিয়ে খাই ল'বলৈ নিদিও যে তহঁতি মাংস ভাত আছিলে ঐ তাকো গাহৰি মাংস অলপ দেৰি হ'বই ন ঐ ৰ সোনকালে আহ ইহঁতে খেলিলেই চালা মইহে প্ৰথমতে বেট ধৰিম বুলি ভাবিছিলোঁ আজি ইহঁতকেইটা খেলিলেই এই গুটি পগলাটোৱে চব চেছ কৰি দিলে আজি ৰ আকৌ তহঁতি খেলিলেই যে মই দেখোন অথনিতে কৈ থৈ গৈছিলোঁ এইটো মই প্ৰথমতে বেট ধৰিম বুলি কেইটা বল দিলি এতিয়ালৈকে এই পগলা আমি এনেহে খেলি আছিলোঁ অকণমান তহঁতি নহালৈকে ৰৈ আমনি লাগিছিলে ইমান সময় কৰিলি যে এনে টাইল বল কেইটাহে মাৰি আছিলোঁ গুটি নাহিলে নি হয়নে দে মজা তেতিয়াহ'লে বেট পাত দে এইবাৰ সঁচা সঁচি দেই গুটি আহেনে নাই নাজানো ঘৰলৈ গৈ চোতালতে 2 ঘণ্টামান বুন্দাপৰ দিলোঁ চালা এনেই সময়খিনি নষ্ট কৰিলোঁ তালৈ গৈ ভতুৱাটোৱে ভাতেই খাই শেষ নহয় ভিতৰৰ পৰা ওলাই আহিবই পৰা নাছিলে আমি এৰি থৈ আহিলোঁ আহেনে নাই নাজানো নে সিও ছোৱালী মুখাৰ নিচিনাকৈ ভিতৰত সোমাই ষ্টাইল মাৰি আছিলে নে কিয়ে নাজানো ধৰিবই নোৱাৰিলোঁ দেই তহঁতি আকৌ কি ছোৱালীৰ কথা কিবা বেয়াকৈ পাতি হাঁহি আছ আমাক ক'ত ষ্টাইল কৰা দেখিল তই বেছি নকৰিবি আকৌ স্কুলত হিন্দী ছাৰক কৈ এনেকুৱা গৰু পিটন খুৱাম নহয় চাবি আকৌ কথাই প্ৰতি অকল হিন্দী ছাৰ কৈ দিম ক'লে কবি যা আৰু বেলেগ মানুহ চিনিয়ে নাপায় কথাই প্ৰতি অকল হিন্দী ছাৰ ভয় দেখুৱাই থাকে তোৰ কথানো ক'ত নুশুনিব বাৰু হিন্দী ছাৰ ডাঙৰজনী ঘৈণীয়েক যে তই ডাঙৰজনী ঘৈণীয়েক ঘৰলৈ গৈ ল দেউতাক কৈ আজি তহঁতক গৰু পিটন খুৱামেই খুৱাম মই গৈ ল আজি তোমাৰ দমলে আমি ভয় কৰি থকা নাই তাইৰ দমলেহে আমি ভয় কৰি মৰিছোঁ যেনিবা এতিয়া ক'ৰবাৰ পৰা কুকুৰ এটা আহি ওলাওকচোন আমাৰ ওচৰলৈ দৌৰি আহিব গোটেইজনী দুখী নাপালেও একো নাই তই অকল চাইকেলখন পোনাবলৈ শিকি ল মই ধৰি আছোঁ পিছফালে ভয় নকৰিবি আগলৈ চাই ধুনীয়াকৈ পোনাই যা এই নিদো বুলি কৈছো নহয় ভয় পা দুইজনী তোক এৰি দিলে ভৰি চৰি ভাঙিলে মেডিকেললৈ মইহে নিব লাগিব মোৰহে পইচা খৰচ হ'ব ঐ এনেকৈ জঁপিয়াই পঠিয়ালি যে মই পিছফালে ধৰিয়ে আছিলোঁ দেখোন ইমাননো ভয় নে আকৌ ইজনী নিচিনাকৈ চাইকেলখনৰ পৰা জঁপিয়াই পঠিয়াইছে আগত কিবা এটা আহি ওলালহি বুলিয়ে যে তই জঁপিয়াই দিবি নি ইমান ভয় হ'লে শিকিবি আৰু চাইকেল হৈছে আৰু তোৰ তই চাইকেল চলালে তেতিয়াহ'লে তোৰ আগত কোনো আহিবই নোৱাৰিব মানে টাউনত তেতিয়াহ'লে কেনেকৈ চলাবি তই তাততো সোঁৱে বাৱে আগে পিছে বাইকে চাইকেলে নলৰাই হ'ব তই তেনেকৈ হ'লে চাইকেলখন ঠেলিহে লৈ ফুৰিব লাগিব যেন লাগিছে তাকেহে বৰ হুলস্থুল হৈছে দেখোন তই ৰচোন ইয়াতে মই সেইখিনিলৈ গৈ চাই আহোঁগৈ এইজনী দেখোন প্ৰকাণ্ড এজনী শগুন জীৱনত প্ৰথমবাৰ দেখিছোঁ পাই ইমান মস্ত শগুন এইজনী ইয়ালৈ কি বিচাৰি আহিছে হয় ইহঁতবোৰে আকৌ মাংসহে বিচাৰি ফুৰে কেনেবাকে গৰু ছাগলীবোৰকে নিবলৈ অহা নাইতো বেলেগত খাবলৈ নাপায় এইজনীৰ ভয়তে মানে গৰু ছাগলী মুখাত দিনতেই তৰা নৰা ছিঙি ঘৰলৈ লৈছে সৰ্বনাশ এইজনীয়ে কি কৰে ঠিক নাই গাঁৱৰ মানুহবোৰে গম পোৱাই নাই চাগে পটাপট গৈ কৈ দিওঁগে নহ'লে আজি চেছ সেইফালে আকৌ কোনে ইমান চিঞৰ বাখৰ লগাইছে ননহঁতৰ মাত যেন লাগিছে দেখোন সিহঁত কেইটাহে খেলি আছিলে সেইখিনিতে নে আমাৰজনীয়ে কিবা এটা হ'ল ল'ৰা কি হ'ল এনেকৈ তৰা নৰা ছিঙি লৰ মাৰিছ যে নিখেলাকে টেটুফুলা চিঞৰ কোনে কেলে মাৰিছিলি কিবা হ'ল নি কাৰোবাৰ আমাৰজনীও তাতে আছিলে নহয় ক'ৰবাৰ পৰা ডাঙৰ শগুন এজনী আহি আমাৰ গুটিক দাঙি লৈ গ'ল শগুনে দাঙি লৈ গ'ল
তেতিয়াহ'লে আমাৰ সেইজনীক দেখোন চাইকেলে উঠাই লৈ যাব এতিয়া। মুনু তই আছনে জেগাত? দেউতা গুটি দাদাক নহয় বিৰাট ডাঙৰ চৰাই এটা আহি উৰাই লৈ গ'ল। মৰাহেঁত তহঁত গোটেই কেইটা একেলগতে থাকোঁতে তাকনো কেনেকৈ লৈ গ'ল হয়? ইমান ডাঙৰ মানুহটোক গোটেই কেইটাই লগ হৈ খেদিব নোৱাৰিলি নে? নিচাদৰ নহয় মানে আমি তাক মাতি আনিবলৈ গৈছিলোঁ সিহঁতৰ ঘৰলৈ। সি দেৰি কৰি থকা দেখি আমি গুচি আহিলোঁ। আমি এইখিনি পালোহি আৰু সি আহি চাগে পথাৰৰ মাজৰ ৰাস্তাটো পাইছিলেহি। তাৰ পৰাই চাগে তাক দাঙি লৈ গ'ল। আমি অকল তাক ওপৰলৈ লৈ যাওঁতে তলৰ পৰাহে দেখিলোঁ। হয় নি? তেতিয়াহ'লে দেৰি কৰি লাভ নাই। তহঁত দুটামান সিহঁতৰ ঘৰলৈ যায় এতিয়া। প্ৰথমতে গৈ দেউতাকক কবি আকৌ, মাকক নকবি। আমি গাঁৱৰ ৰাইজক গৈ কওঁগৈ, তাক য'ৰ পৰা হ'লেও বচাই লৈ আনিবগৈ লাগিব। যা পটাপট, কিন্তু চাবি আকৌ হাতত লাঠি চাঠি কিবা এটা লৈ ল গোটেইকেইটাই, আৰু গোটেইকেইটাৰ লগতে থাকিবি, লগ এৰি নিদিবি। শগুনে থোচা মাৰি আহিলে তিনিওটাই একেলগে চকু টকু মুদি গা জোৰে 3 কোব দিবি। যা এতিয়া।